না আমি আশা কৰিছোঁ যে পূৰ্বতকৈ আমাৰ নিশ্চয় ফলাফল নিৰ্বাচনী ফলাফল ভাল হ'ব। আজি সেইবাবে আমাৰ যিসকল প্ৰাৰ্থী আছিল ঠাউকতে যিসকলক পাইছোঁ, কালি ৰাতি আমি সিদ্ধান্ত লৈ আজি তেওঁলোকক মাতিছোঁ, তেওঁলোকৰ পৰা জানি লওঁ, তাৰপিছত ভালকৈ ক'ব পাৰি। বিৰোধীৰ পৰা প্ৰত্যাহ্বান এইবাৰ ইমান নাই। মই সকলোতে ইমান ঠাই গ'লোঁ তেনেকুৱাই লাগিলে। ঠাই বিশেষেতো আছে, কিন্তু সকলো ঠাইতে নাই। কাৰণ জনগাঁথনি অনুযায়ী ভোটিং বিহেভিয়াৰবিলাক ৰিফ্লেক্ট কৰে, তেনেকুৱা দেখা যায়। কিন্তু সকলো ঠাইতে প্ৰত্যাহ্বান এইবাৰ পূৰ্বৰ নিৰ্বাচনৰ তুলনাত কম। 2016 বা 2021 যেনেকুৱা মাহুল আছিলে, এইবাৰ মাহুল কমপ্লিটলি এটা সুকীয়া। কিন্তু বিভিন্ন সমষ্টিত যি মিত্ৰ দলৰ যিটো সহযোগিতাৰ প্ৰয়োজন আছিল, সেই ক্ষেত্ৰত কিছু কিছু সমষ্টিত তাৰমানে আমি পাইছোঁ আৰু আমাৰ পৰা যিমান পৰা যায় এইটো কৰা হৈছে। আৰু দলৰ নিজৰ ভিতৰতো অলপ ইফাল সিফাল থাকে। যেতিয়া এছপাইৰেণ্ট বহুত হয়, স্বাভাৱিকতে অলপ ইফাল সিফাল হ'ব আৰু মানুহে অলপ বদনামো কৰে ইজনে সিজনৰ, সেইটো এটা কথা আছে। কিন্তু সেইটোৱে আমাক কোনো অসুবিধাত পেলোৱা নাই। আমি পূৰ্বৰে পৰাই চেষ্টা কৰি আছিলোঁ কিদৰে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনী ৰণত আমি নামিব পাৰোঁ, আৰু আমি ভাবোঁ যে এই ক্ষেত্ৰত আমি সফল হৈছোঁ। মানে NDA কিমানখন পাব, এটা কথা ঠিক যে পূৰ্বতকৈ বহু কেইবাখনো আসন বৃদ্ধি পাব। খাটাংকে মই ভাবোঁ যে 90ৰ ওচৰে পাজৰে হ'ব পাৰে, সকলো লগ লগাই তেনেকুৱা এটা ধাৰণা। অসম গণ পৰিষদে ডাবল ডিজিট পাব। চাওঁ আজি কথা বতৰা পাতি, তাৰপিছত এটা সম্যক ধাৰণা এটা ওপৰেপৰিকে পাই দিম। বোকাখাতত কোনো প্ৰত্যাহ্বান নাই। যথেষ্ট আচলতে প্ৰণৱ দলে যথেষ্ট শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিলে যোৱাবাৰত, এইবাৰো তেখেত ষ্টেণ্ড দিছে। এই ক্ষেত্ৰত কেনেধৰণে কিমান ভোট পাম বুলি ভাবিছে বোকাখাতত মই কৈছোঁ যে প্ৰত্যাহ্বান মই তেনেকৈ দেখা নাই। কাৰণ 2016 চনত যিটো পৰিৱেশ আছিল, 2021 আছিল, বহু বেলেগ এইবাৰ। কাৰণ যোৱা 10টা বছৰত আমি সমষ্টিটোৰ উন্নয়নৰ কাৰণে যিমানখিনি কাম কাজ কৰিছোঁ, মই ভাবোঁ যে ৰাইজ সন্তুষ্টভাৱেই তেনে সঁহাৰি ৰাইজৰ পৰা পাইছোঁ। মানে পোনপটীয়াকৈ প্ৰাৰ্থীসকলৰ লগত কথা বতৰা পাতি গম পালোঁ, প্ৰায়বিলাক প্ৰাৰ্থীয়েই আশাবাদী তেওঁলোকে তথ্যৰ ওপৰতেই কৈছে। কিন্তু মই আজিৰ দিনটোত সংখ্যাটো নকওঁ, কিন্তু ডাবল ডিজিট হ'ব সেইটো একেবাৰে নিশ্চিত। ভাল হ'ব। আপোনাৰ সমষ্টিত মাৰ্জিন কিমান আশা কৰিছে? ভালেই হ'ব, মাৰ্জিনটো ভালেই হ'ব, যথেষ্ট ভাল হ'ব বুলি ভাবোঁ। কাৰণ 2016 আৰু 2021 যেনেকুৱা আছিলে পৰিৱেশটো, এইবাৰ আগতকৈ ডেফিনেটলি 13টা সমষ্টিত আপোনালোকৰ সংখ্যালঘু পাৰ্টি দিয়া হৈছে, সেইকেইটা ফলাফলত কিমান আশাবাদী? চাওক, সকলো সমষ্টিতেতো আমি জিকিব নোৱাৰোঁ, কিন্তু বহুতেই এটা কথা কৈছে, অকপতে স্বীকাৰ কৰিছে, আমি জিকিব নোৱাৰিব পাৰোঁ। আমি ভালে সংখ্যক ভোট পাইছোঁ আৰু ধৰ্মীয় সংখ্যালঘুৰ আমি সমৰ্থন লাভ কৰিছোঁ। প্ৰায়বিলাক সমষ্টিতে চাইজেবল ভোট লাভ কৰিছে। আৰু এটা কথা ঠিক যে ধৰ্মীয় সংখ্যালঘু সমষ্টিটো আমি এইবাৰ জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাত একত্ৰিত বিৰোধীয়ে ক্ষতি কৰিলে বুলি ভাবে নেকি? নাই, বিৰোধী একত্ৰিতটো ক'ত হ'ল? কংগ্ৰেছৰ নিজৰ মাজতে একতা নাই, বিৰোধী একত্ৰিত ক'ত হ'ল? আৰু বিৰোধী একত্ৰিত নহবৰ কাৰণে যিবিলাক বুজা নাই, মই এইটো নকওঁ, ডাবল ডিজিট এটাই শব্দ। চব আপোনালোকে জানেই যে আমি ধৰ্মীয় সংখ্যালঘু অধ্যুষিত কেইটামান চিটত আমাৰ প্ৰাৰ্থী আছিলে। কিন্তু ভাল লাগিছে এটাই যে ধৰ্মীয় সংখ্যালঘু সকলেও এইবাৰ অসম গণ পৰিষদ দলক সমৰ্থন জনাইছে। হয়তো কম ভোটত জিকিব বা কম ভোটত হাৰিব, হ'ব পাৰে, ব্যাপক সমৰ্থন লাভ কৰা বুলি তেওঁলোকে প্ৰকাশ কৰিছে, যিটো এটা ডাঙৰ কথা। আজি গৌৰীপুৰৰ নিচিনা আসনখনতো
তেওঁলোকে কৈছে যে এটা নাম্বাৰে কৈছে, মই সেইখিনি কথা মুকলিকে নকওঁ। এটাই কথা এটাটো একেবাৰে খাটা যে ডাবল ডিজিট যে থাকে, ছিংগুলৰ পৰা ডাবল হ'ব। আপোনালোকে সদায় এইবাৰ কম হ'ব বুলি কৈ থাকে, 3খন আসনে আপোনালোকৰ দৃষ্টিত আহে হ'লে, কিন্তু এইবাৰ ডাবল দেখিব। ব্যুৰো ৰিপৰ্ট, মায়া নিউজ।